নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম 2022ৰ স্বদেশ অধ্যয়ন নামৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত জিঅ'গ্ৰাফীৰ যিটো অংশ সেইটো আলোচনা কৰিছোঁ। আজি হিষ্টৰীৰ যিটো অংশ আছে সেইটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও তোমালোকে জিঅ'গ্ৰাফীৰ অংশটো যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, নিম্নোক্ত প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। প্ৰত্যেকটোৰ কাৰণে 1 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, ইংৰাজৰ বিৰুদ্ধে ভাৰতবৰ্ষত কোন চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল? অপশ্যন এ 1833 চনত, বি 1838 চনত, 3 নম্বৰ অপশ্যনটো হৈছে 1853 চনত, 4 নম্বৰ অপশ্যনটো হৈছে 1857 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 4 নম্বৰটো 1857 চনত। প্ৰশ্ন নম্বৰ বি, অসমত কোনে চাহ গছ আৱিষ্কাৰ কৰিছিল? অপশ্যন প্ৰথমটো হৈছে C.S. ব্ৰুচ, ৰবাৰ্ট ব্ৰুচ, কৃষ্ণৰাম ন্যায়বাগীশ, 4 নম্বৰ অপশ্যনটো হৈছে ডেভিড স্কট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2 ৰবাৰ্ট ব্ৰুচ। চি, ধৰ্মীয় সম্প্ৰদায় বিষ্ণয়সকলৰ আৱাসভূমি হ'ল? অপশ্যন এ উত্তৰাখণ্ড, দ্বিতীয় অপশ্যনটো হৈছে কেৰেলা, তৃতীয় অপশ্যনটো হৈছে থৰ মৰুভূমিৰ পশ্চিম ভাগ, 4 নম্বৰ অপশ্যনটো হৈছে হিমালয় প্ৰদেশৰ উত্তৰ ভাগ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 3 নম্বৰটো থৰ মৰুভূমিৰ পশ্চিম ভাগ। প্ৰশ্ন নম্বৰ ডি, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত চিপকো আন্দোলন আৰম্ভ হৈছিল? প্ৰথম অপশ্যনটো হৈছে ৰাজস্থান, উত্তৰাখণ্ড, কেৰেলা আৰু বিহাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2 উত্তৰাখণ্ড। কুৱেশ্যন নম্বৰ ই, কোন চনত নগাঁৱৰ ফুলগুৰিত কৃষকসকলে ইংৰাজৰ খাজনা নীতিৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল? 1828 চনত, 1857 চনত, 1861 চনত আৰু 1893 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 3 নম্বৰটো 1861 চনত। প্ৰশ্ন নম্বৰ এফ, কোনখন পুথিত অসমক পলু পোহা দেশ বুলি কোৱা হয়? ৰামায়ণ, মহাভাৰত, ঋগ্বেদ আৰু ভগৱত পুৰাণ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1 নম্বৰটো ৰামায়ণত। প্ৰশ্ন নম্বৰ 2, তলত দিয়াসমূহৰ চমু উত্তৰ লিখা যিকোনো 4টাৰ। প্ৰত্যেকটোৰ কাৰণে 2 নম্বৰকৈ দিয়া হৈছে। এ, কাঁহ শিল্পৰ বাবে প্ৰখ্যাত অসমৰ 2খন ঠাইৰ নাম উল্লেখ কৰা। কাঁহ শিল্পৰ বাবে প্ৰখ্যাত অসমৰ 2খন ঠাই হ'ল হাজো আৰু সৰ্থেবাৰী। বি, জনপ্ৰব্ৰজনৰ 2টা ধাৰণা উল্লেখ কৰা। জনপ্ৰব্ৰজনৰ ধাৰণা বা প্ৰকাৰসমূহ ঘাইকে ইয়াৰ উৎস আৰু গন্তব্যস্থানৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। ইয়াৰ 2টা প্ৰধান ধাৰণা বা প্ৰকাৰ হ'ল আভ্যন্তৰীণ প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন। চি, অসমত 8 ৰিখটাৰতকৈ অধিক প্ৰাবল্যৰ 2টা বৃহৎ ভূমিকম্প কোন কোন চনত হৈছিল? অসমত 8 ৰিখটাৰতকৈ অধিক প্ৰাবল্যৰ 2টা ভূমিকম্প হৈছিল 1897 চনত আৰু 1950 চনত। প্ৰশ্ন নম্বৰ ডি, অসমত আহোমৰ ৰাজত্বকালত শ্ৰেণী বিভাজন কৰা 2বিধ মাটিৰ নাম উল্লেখ কৰা। অসমত আহোমৰ ৰাজত্বকালত শ্ৰেণী বিভাজন কৰা 2বিধ মাটিৰ নাম হ'ল ৰূপিত ধান খেতি কৰা বা জলমগ্ন মাটি আৰু বাম বা বামত ওখ মাটি। প্ৰশ্ন নম্বৰ ই, হাতীৰ দাঁতৰ পৰা প্ৰস্তুত কৰা 2বিধ সামগ্ৰীৰ নাম লিখা। হাতীৰ দাঁতৰ পৰা প্ৰস্তুত কৰা 2বিধ সামগ্ৰীৰ নাম হ'ল অলংকাৰ আৰু খেলনা বা সজাই থোৱা সামগ্ৰী। প্ৰশ্ন নম্বৰ 3, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 5টাৰ। প্ৰত্যেকটোৰ কাৰণে 4 নম্বৰকৈ দিয়া হৈছে। এ, ইয়াণ্ডাবু সন্ধিৰ পটভূমিৰ বিষয়ে চমুকৈ লিখা। 1826 চনৰ 24 ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধি আছিল প্ৰথম এংলো বৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি। ইয়াৰ পটভূমি আছিল বাৰ্মিজসকলৰ উত্তৰ পূব ভাৰতৰ ক্ৰমবৰ্ধমান সাম্ৰাজ্য বিস্তাৰ আৰু ইয়াৰ ফলত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে হোৱা সংঘাত। ইয়াণ্ডাবু সন্ধিৰ পটভূমিসমূহ হৈছে, প্ৰথমটো হৈছে বাৰ্মিজৰ আক্ৰমণ। 18 শতিকাৰ শেষ ভাগৰ পৰা আহোম ৰাজ্য হোৱাৰ আভ্যন্তৰীণ কণ্ডল আৰু মোৱামৰীয়া বিদ্ৰোহৰ সুযোগ লৈ বাৰ্মিজ সৈন্যই অসম আক্ৰমণ কৰে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত এক ভয়ংকৰ শাসন চলায়। দ্বিতীয়টো হৈছে ব্ৰিটিছৰ হস্তক্ষেপ। বাৰ্মিজসকলে অসম, মণিপুৰ আদি দখল কৰি ব্ৰিটিছৰ অধীনস্থ কাষৰীয়া অঞ্চললৈকে নিজৰ সাম্ৰাজ্য সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰে। ইয়াৰ ফলত
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজসকলৰ মাজত সীমান্ত সংঘাত আৰম্ভ হয়। তৃতীয় পইণ্টটো হৈছে প্ৰথম এংলো বৰ্মা যুদ্ধ। এই সংঘাতৰ পৰিণতি স্বৰূপে 1824 চনত প্ৰথম এংলো বৰ্মা যুদ্ধৰ সূত্ৰপাত ঘটে। 4 নম্বৰ পইণ্টটো হৈছে সন্ধিৰ স্বাক্ষৰ। প্ৰায় 2 বছৰ ধৰি চলা এই যুদ্ধৰ ব্ৰিটিছ বাহিনীয়ে বাৰ্মাৰ ৰাজধানী আভাৰত অতি ওচৰ পায়গৈ। অৱশেষত পৰাজয় স্বীকাৰ কৰি বৰ্মাৰ ৰজাই 1826 চনৰ 24 ফেব্ৰুৱাৰী ব্ৰিটিছৰ সৈতে ইয়াণ্ডাবু গাঁৱত এই ঐতিহাসিক সন্ধিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়। এই সন্ধিৰ জৰিয়তে আহোম ৰাজ্য বাৰ্মিজসকলৰ কবলৰ পৰা মুক্ত হয় যদিও অসমৰ স্বাধীনতা নোহোৱা হৈ ব্ৰিটিছৰ হাতলৈ যায়। বি. আছাম এছ'চিয়েশ্যনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ উল্লেখ কৰা। 1903 চনত গঠিত অসম এছ'চিয়েশ্যন আছিল ব্ৰিটিছ ভাৰতৰ সময়ছোৱাত অসমৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰতিষ্ঠিত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। অসম জাতীয় জাগৰণত এই সংগঠনে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে ৰাজনৈতিক সজাগতা সৃষ্টি। অসমীয়া জনসাধাৰণৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি আৰু ৰাইজৰ অভাৱ অভিযোগসমূহ ব্ৰিটিছ চৰকাৰৰ ওচৰত দাঙি ধৰা। দ্বিতীয়টো হৈছে প্ৰশাসনিক সংস্কাৰৰ দাবী। অসমৰ বাবে এক সুকীয়া আইন পৰিষদ গঠন আৰু প্ৰশাসনিক সংস্কাৰৰ বাবে দাবী উত্থাপন কৰা। তৃতীয়তে সামাজিক সংস্কাৰ, শিক্ষাৰ প্ৰসাৰ, নাৰীৰ অধিকাৰ ৰক্ষা আৰু অসমীয়া ভাষা সংস্কৃতিৰ উত্তৰণৰ দিশত কাম কৰা। চতুৰ্থটো হৈছে কৃষকৰ সমস্যা সমাধান, ব্ৰিটিছ চৰকাৰৰ দ্বাৰা আৰোপিত কৰ হ্ৰাস কৰা আৰু কৃষকসকলৰ ভূমি সমস্যা তথা বিভিন্ন সমস্যা সমাধানৰ বাবে মাত মতা। 5 নম্বৰটো হৈছে বিচ্ছিন্নকৰণৰ বিৰোধিতা, অসমক বংগদেশৰ পৰা পৃথক কৰি ৰখাৰ ক্ষেত্ৰত আৰু অসমৰ স্বকীয়তা বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা। প্ৰশ্ন নম্বৰ চি, অসমত ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে চমুকৈ লিখা। 1942 চনৰ 9 আগষ্টৰ পৰা আৰম্ভ হোৱা ভাৰত ত্যাগ আন্দোলনৰ বা আগষ্ট বিপ্লৱত অসমে মহাত্মা গান্ধীৰ আহ্বানত সঁহাৰি জনাই সক্ৰিয় ভূমিকা পালন কৰিছিল। ব্ৰিটিছ চৰকাৰৰ কঠোৰ দমন পীড়নৰ পিছত অসমৰ জনসাধাৰণে সমগ্ৰ ৰাজ্যতে সত্যাগ্ৰহ, শোভাযাত্ৰা আৰু চৰকাৰী কাৰ্যালয়ত ত্ৰিৰংগা পতাকা উত্তোলনৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিছিল। অসম আন্দোলনৰ উল্লেখযোগ্য দিশসমূহ হ'ল তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে মৃত্যু বাহিনী আৰু শান্তি সেৱা গঠন। গাঁৱে ভূঞে ডেকা চামে মৃত্যু বাহিনী আৰু শান্তি সেনা গঠন কৰি আন্দোলনত গুৰুত্বপূৰ্ণ দায়িত্ব লৈছিল। ইয়াৰ জৰিয়তে আন্দোলনৰ বাবে শান্তিপূৰ্ণভাৱে জনমত গঠন কৰা হৈছিল। দ্বিতীয়তে কনকলতা বৰুৱা আৰু তিলেশ্বৰী বৰুৱা। 1942 চনৰ 20 ছেপ্টেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰ থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ যাওঁতে ব্ৰিটিছ পুলিচৰ গুলীত 17 বছৰীয়া কনকলতা বৰুৱা আৰু মাত্ৰ 12 বছৰীয়া তিলেশ্বৰী বৰুৱাৰ শ্বহীদ হয়। তেওঁলোকৰ এই আত্মত্যাগে সমগ্ৰ অসমত এক আলোড়নৰ সৃষ্টি কৰিছিল। তৃতীয়টো হৈছে কুশল কোঁৱৰক ফাঁচী। আন্দোলনৰ সময়ত সৰুপথাৰত সংঘটিত ৰেল লাইন ধ্বংসৰ ভুৱা অভিযোগত গোলাঘাটৰ কুশল কোঁৱৰক 1943 চনৰ 15 জুনত যোৰহাট জেলত ফাঁচী দিয়া হৈছিল। তেওঁৱেই আছিল এই আন্দোলনত ভাৰতৰ ভিতৰত ফাঁচীকাঠত ওলমি যোৱা একমাত্ৰ শ্বহীদ।